এবাৰ বিটিআৰত ভাৰতীয় জনতা পাৰ্টি এবাৰ ১ নম্বৰ শক্তি হিচাপে ভাৰতীয় জনতা পাৰ্টিয়ে আত্মপ্ৰকাশ কৰিছে। আজি মই নিজেই দেখি আচৰিত হৈছোঁ যে আজি পৰ্বতজৰাত ইমান আমাৰ ৯২টা বুথ আৰু ৯২টা বুথৰ আমাৰ যি ৩জনীয়া কমিটি বুথ সভাপতিকে ধৰি পেলাই আজি তেনেকুৱা এখন এটা সাংগঠনিক সভা আৰু এই সাংগঠনিক সভাত আমাৰ বুথ পৰ্যায়ৰ যিসকল কাৰ্যকৰ্তা তাত উপস্থিত আছে। সকলোৱে সংকল্প অত্যন্ত দৃঢ়, অত্যন্ত শক্তিশালী। ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুল এবাৰ বিটিআৰত ফুলিব, আমি সকলো সংকল্পবদ্ধ হৈছোঁ আৰু আমাৰ কাৰ্যকৰ্তাসকলে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে। মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু সামগ্ৰিকভাৱে সাংগঠনিকভাৱে যদি চাওঁ, আজি মাননীয় জে পি নাড্ডা ডাঙৰীয়াৰ নেতৃত্বত বা অসমতো দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত সংগঠনে প্ৰত্যেক জেগাতে এটা নতুন শক্তি লাভ কৰিছে। আজি সাংগঠনিক আমাৰ যি বিস্তাৰ, আমি প্ৰত্যেক VCDC প্ৰত্যেক বুথলৈকে আমাৰ সাংগঠনিক বিস্তাৰ হৈছে। গতিকে আমি এটা কথাই ক'ব পাৰোঁ, ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুল এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুল এবাৰ বিটিআৰত ফুলিব। আমি এইটো কথা খুব দৃঢ় সংকল্পৰে নিশ্চিতভাৱে ক'ব পাৰোঁ। চাওক, কিছু জেগাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো ক্ষেত্ৰত স্পষ্ট কৰি দিছে যে কিছু জেগাত আমাৰ BPFৰ লগত কণ্টেষ্ট হ'ব, কিছু জেগাত আমাৰ APPLৰ লগত কণ্টেষ্ট হ'ব, কিন্তু এইবাৰ বিজেপি ১ নম্বৰ শক্তি। আমি ইয়াতো কংগ্ৰেছটো আৰু ইয়াত কোনো ডিচিশ্যন মানে কংগ্ৰেছৰ ইয়াত প্ৰত্যেকটো জেগাত ছিকিউৰিটিও ফৰফিট হ'ব। লাহে লাহে কংগ্ৰেছ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে নেক্সট ইলেকশ্যনৰ পিছত আৰু কংগ্ৰেছ ক'ত থাকিব। আমি সকলোৱে দেখিছোঁ দিল্লীত কংগ্ৰেছৰ এতিয়া লাহে লাহে ৰেকৰ্ড কৰি গৈ আছে 0 ৰেকৰ্ড। মই আপোনালোকক এই কোকৰাঝাৰত থাকি আজি একদম অসমৰ এটা সীমান্ত পৰ্বতজৰাতে থাকি পেলাই মই কৈছোঁ যে আপোনালোকে এটা হিচাপ কৰক যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আজি বহুতে কিবা কিবি কৈ আছে, কিন্তু আগতে যোৱাবাৰ যি শেহতীয়াভাৱে যি পঞ্চায়ত নিৰ্বাচন হৈছে, আগতে আপাৰ আছামত কংগ্ৰেছে যিমানকেইখন জিলা পৰিষদ পাইছিল, আনকি যোৰহাটতো গৌৰৱ গগৈ এইবাৰ জিলা পৰিষদ এখনত জিকাবলৈ সক্ষম হোৱা নাই। গতিকে কংগ্ৰেছ ইজ এ বিগ জিৰ'। গতিকে আমি কিন্তু এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি ইয়াত খুব সুন্দৰভাৱে আমি ইয়াত কেৱল ৰাজনৈতিক প্ৰতিদ্বন্দ্বী বুলিয়ে ভবা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে কৈছে যে BPF আৰু EPPLক আমি বড়ো সমাজৰ প্ৰতিনিধি হিচাপে গণ্য কৰোঁ, বাট দিছ ইজ পলিটিক্স। গতিকে ৰাজনীতিত আমি নামিছোঁ, ৰাজনৈতিকভাৱে আমাৰ ইয়াত যুঁজ হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ আনএক্সপেক্টেড ৰিজাল্ট আমি এবাৰ বড়োভূমিত কৰিবলৈ আমি সক্ষম হ'ম। ইয়াৰ সংখ্যা গৈছে, আমি ফিল্ডত নামাৰ আগতে আমি হাৰিম বুলি কিয় ভাবোঁ? মই যদি ফিল্ডত নামাৰ আগতে ভাবি লওঁ যে মই হাৰিম, মইতো কণ্টেষ্টেই কৰিব নোৱাৰিম প্ৰথম কথা। গতিকে প্ৰথম কথা এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, ৰাজ্যিক সভাপতি আছে, ৰাষ্ট্ৰীয় নেতৃত্ব আছে, কিন্তু মই এটাই কথাই দলৰ সাধাৰণ সম্পাদক হিচাপে এটা ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যি সংগঠন, এই সংগঠন আজি বড়োভূমিটো সৰ্বজন আৰু সৰ্বব্যাপী হৈছে। সকলোকে স্পৰ্শ কৰা হৈছে, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে, সম্প্ৰদায় নিৰ্বিশেষে, যুৱ হওক মহিলা হওক, আজি আমাৰ ৰাইজ আমাৰ সমৰ্থনত ওলাই আহিছে। মাননীয় মোদীজীৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ যাত্ৰা, এই উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হ'বলৈ আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত বিটিআৰবাসী ৰাইজ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ওলাই আহিছে। মই আপোনালোকক পুনৰাই কৈছোঁ, মই যেতিয়া কওঁ যে মোৰ টাৰ্গেট আমি 40খন আসনত 40খন আমি যিমানত আমি কেণ্ডিডেট দিম আমি চবতে আমি জিকিম। মই যদি কওঁ এতিয়া মই এনেকুৱা কথা হৈছে যে মই এটা সৰু উদাহৰণ দিওঁ, চামগুৰিত যেতিয়া মই কৈছিলোঁ 10,000 ভোটত জিকিম, মোক চামগুৰি বিজেপিৰ কাৰ্যকৰ্তাই বেয়া পাইছে, কৈছে দাদা আমি ইমান কষ্ট কৰিছোঁ কিয় আপুনি 10,000 ভোটত জিকিম বুলি কৈছে। পালচটো তেওঁলোকে জানে, মই 25,000 ভোটত জিকিছিলোঁ। গতিকে ইয়াত যদি মই কওঁ যে মই 20খন ভোটত, গতিকে আমাৰ প্ৰথম কথা আমি যেতিয়া যুদ্ধত নামোঁ আমি সম্পূৰ্ণৰূপে 100% এচিভ কৰিবৰ কাৰণে আমি যুদ্ধত নামোঁ। মই ব্যক্তিগতভাৱে এইখিনিয়ে কওঁ, পুনৰাই কৈছোঁ, মই মোৰ ভাষণতো কৈছোঁ, আমাৰ পলিটিক্স হৈছে সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস, সকলোকে লগত লৈ। যিটো বেয়া সেইটো বেয়া ক'বই লাগিব। যদি বনাঞ্চলৰ মাটিত কোনোবাই বেদখল কৰিছে উচ্ছেদ হ'বই। আমিতো কংগ্ৰেছ নহয়, আমি কৈছোঁ যে সবকা সাথ সবকা বিকাশ, জাষ্টিছ টু অল জাষ্টিছ টু মানে এপিজমেণ্ট টু নান। অৰ্থাৎ যোন প্ৰকৃত নাগৰিক আৰু যোনে কোনো অন্যায় কৰে তেওঁলোকৰ কোনো অন্যায় নহয়। কিন্তু এনেকুৱা কথা নেকি যে আমাক ভোট নিদিলে তেওঁলোকৰ উচ্ছেদ নহ'ব? বোলে আমাক ভোট দিয়া নাই, যদি অন্যায়ভাৱে আছে তো উচ্ছেদ হ'বই। আমাক ভোট দিয়ক বা ভোট নিদিয়ক। বিজেপি আজিৰ দিনত যে আমি যে আজি 2জন MPৰ পৰা আজি আমি 3rd টাইম আমি কণ্টিনিউৱাছলি চৰকাৰ গঠন কৰিছোঁ। আজি অসমত আমি 3য়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিব গৈছোঁ। কিয় কাৰণে? বিকজ দেশ জাতিৰ স্বাৰ্থ আমি কম্প্ৰমাইজ কেতিয়াও কৰা নাই। সংখ্যালঘু ৰাইজে যুপতি হৈছে, আমি যিখিনি কাম কৈছোঁ, আমি যিখিনি কথা কৈছোঁ, সংখ্যালঘু ৰাইজৰ উন্নয়ন হ'ব।
আমাৰ লগত থাকিলে তেওঁলোকৰ উন্নয়ন, মই স্পষ্টভাৱে কৈছোঁ। কিন্তু কংগ্ৰেছে মুছলমান ৰাইজক, সংখ্যালঘু ৰাইজক কেৱল সাপ হৈ খুটিলে বেজ হৈ যায়। আৰু এই কংগ্ৰেছৰ নিচিনা অপকাৰী শক্তি, আজি কংগ্ৰেছৰ নিচিনা অপকাৰী শক্তি বিশেষকৈ সংখ্যালঘুৰ কাৰণেতো কোনোৱে নাই। আৰু এতিয়া VTRৰ কথাটো কি হৈছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, মইতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো কৈছে মই সেইটোৱে ক'ম। আমি অসমৰ যিজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে যিটো কথা কৈছে আমি সেইটো কথা ক'ম। গতিকে প্ৰথম কথা কি হৈছে, মই পুনৰাই কৈছোঁ, বনাঞ্চলৰ মাটিত যোন আছে, অবৈধভাৱে যোন ভূমিত বসবাস কৰি আছে, যোনে বনাঞ্চলৰ মাটি দখল কৰিছে, অৰণ্য মাটি দখল কৰিছে, তেওঁলোকক যদি উচ্ছেদ কৰাটো আপোনালোকেও নিবিচাৰে জানো? সেই মাটিখিনি উচ্ছেদ কৰি পেলাই তাত ভাল কিবা ফৰেষ্টেশ্যন হোৱাটো, বননীকৰণ হোৱাটো আপোনালোকেও নিবিচাৰে জানো? আজি আপোনালোকে চাওক, মোৰ ঘৰ কাজিৰঙাৰ ওচৰত। আজি কাজিৰঙাত উচ্ছেদ কৰাৰ পিছত তাত এটা গড় আজিৰ দিনত মাৰিবলৈ সক্ষম হোৱা নাই। সেইটো আপোনাৰ মোৰ আমাৰ সকলোৰে কাৰণে গৌৰৱৰ কথা হয়নে নহয়? গতিকে কিছুমান ক্ষেত্ৰত ৰাজনীতি নহয়, কিছুমান ক্ষেত্ৰত ৰাষ্ট্ৰনীতি। নেশ্যন ফাৰ্ষ্ট আমি বিজেপিয়ে কৰিছোঁ। আৰু মই পুনৰাই কৈছোঁ, দেশ, জাতি, সমাজৰ স্বাৰ্থত যি পলিচি ল'ব লাগে সেই পলিচি মোদীজীৰ নেতৃত্বত বিজেপি NDA চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে গ্ৰহণ কৰি আহিছিল, গ্ৰহণ কৰি আহিছে, আৰু ভৱিষ্যতলৈ আমি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।